নমস্কাৰ মই মৌজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড থাকিলেই তেওঁ ভাৰতীয় নাগৰিক, দ্বিতীয়বাৰলৈ নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। এবাৰ যদি ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত হৈছে তেওঁ চিন্তা কৰিব নালাগে, নথিপত্ৰক লৈ চিন্তা কৰিব নালাগে বুলি এইবাৰ অভয়বাণী অধিবক্তাৰ। আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আছে যদি তেওঁ ভাৰতীয় নাগৰিক, দ্বিতীয়বাৰলৈ নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। এবাৰ যদি ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত হৈছে তেন্তে তেওঁ চিন্তা কৰিব নালাগে। অসমত প্ৰয়োজন নাই SIRৰ। SIR সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ এই প্ৰতিক্ৰিয়া। নথিপত্ৰক লৈ চিন্তা কৰিব নালাগে বুলি অভয়বাণী অধিবক্তা আমান ৱাদুৰৰ। পৰৱৰ্তী খবৰ, আজমল নহয়, এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব অচিনাকি লোক। উবেৰ চালকৰ পৰা আৰম্ভ কৰি চিকিৎসালয়, চৰকাৰী কাৰ্যালয়, অফিচ, আদালত সকলোতে এই অচিনাকি লোকৰ দপদপনি। এই সন্দৰ্ভত ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীৰ লগতে কয় এইবাৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব এই অচিনাকি লোক। স্বাধীনতা দিৱসৰ দিনাই জিলা আয়ুক্তসকলক কঠোৰ সকিয়নি মুখ্যমন্ত্ৰীৰ। এটুকুৰা মাটি দখল হ'লে জিলা আয়ুক্তসকল হ'ব দায়ী। চৰকাৰে সেই জিলা আয়ুক্তসকলৰ বিৰুদ্ধে ল'ব ব্যৱস্থা। জিলা আয়ুক্তসকলক এইবাৰ সাৱধানবাণী শুনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী কৰ্মচাৰীসকলকো বিশেষ আহ্বান মুখ্যমন্ত্ৰীৰ। কাৰ্যালয়ত অচিনাকি লোকৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰিব। অসমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত আজি অচিনাকি লোকৰ দপদপনি। আইন আদালতসমূহত কোনবিলাক অধিবক্তাৰ দপদপনি বাঢ়িছে এই প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে। উবেৰ চালকসকল কোন অচিনাকি লোক আৰু উবেৰ চালক বা চৰকাৰী কাৰ্যালয় হওক সকলো ঠাইতে অচিনাকি লোকৰ দপদপনি বাঢ়িছে। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় এইসমূহ ঠাইত কাৰ দপদপনি বাঢ়িছে। বহু প্ৰশ্নই আজি আমাক আমনি কৰিছে। 20 বছৰ পিছত অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব অচিনাকি লোক। 15 বছৰৰ ভিতৰত মন্ত্ৰীসভাৰ 80% হ'ব অচিনাকি লোক। 2টা দশকৰ পিছত স্বাধীনতা দিৱসৰ পতাকা উৰুৱাব এজন অচিনাকি মুখ্যমন্ত্ৰীয়ে। স্বাধীনতা দিৱসৰ ভাষণত অসমীয়াৰ ভৱিষ্যত ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমীয়াই সদায় কম্প্ৰমাইজ কৰি থাকিলে এনে পৰিস্থিতি আহিব। পৰৱৰ্তী খবৰ, মিয়াসকল অসমৰ প্ৰকৃত অসমীয়া। ৰাজ্যৰ 99% মিয়াই অসমীয়া। ৰাজ্যৰ উন্নয়ন ন অসমীয়াক লৈহে হ'ব। ন অসমীয়াক বাদ দি সুস্থ অসম গঢ়িব পৰা নাযায়। মিয়াক লৈ এই মন্তব্য ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইৰ। ৰাজ্যৰ 99% মিয়াই অসমীয়া। ন অসমীয়াক বাদ দি সুস্থ অসম গঢ়িব নোৱাৰোঁ। মিয়াসকল হাড়ে সিমুজীয় অসমীয়া। মিয়াৰ বিৰুদ্ধে হিংসা জগাই দিয়াই হৈছে বিজেপিৰ কাম। মিয়াক লৈ বিজেপি চৰকাৰে ৰাজনীতি কৰিছে। লগতে ন অসমীয়াক লৈও ডাঙৰ মন্তব্য ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইৰ। হীৰেণ গোহাঁইয়ে কয় যে ন অসমীয়াক আদৰি ল'বলৈ কেৱল গৌৰৱ গগৈয়ে কোৱা নাই। ন অসমীয়া বুলি জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকাইও কৈ গৈছে। তেওঁলোকে ন অসমীয়াৰ সংজ্ঞা দি গৈছে। ন অসমীয়াক আদৰিহে এখন সুস্থ সমাজ হ'ব। ৰাজ্যৰ উন্নয়ন ন অসমীয়াক লৈহে হ'ব। মিয়াক লৈ এই মন্তব্য ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ফাষ্টেগক লৈ পুনৰ বৃহৎ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। স্বাধীনতা দিৱসৰ দিনটোৰ পৰাই দেশত ফাষ্টেগৰ বছৰেকীয়া পাছ আৰম্ভ কৰিলে কেন্দ্ৰীয় চৰকাৰে। ব্যক্তিগত বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই বছৰেকীয়া পাছ। অৰ্থাৎ এবাৰ পাছ ল'লে এটা বছৰত আপুনি আৰু পাছ ল'ব নালাগে। নিৰ্বাচিত ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে 200 যাত্ৰাৰ বাবে প্ৰযোজ্য হ'ব এই বছৰেকীয়া পাছ। স্বাধীনতা দিৱসৰ দিনটোৰ পৰাই ফাষ্টেগৰ বছৰেকীয়া পাছ আৰম্ভ। ব্যক্তিগত বাহনৰ বাবে প্ৰযোজ্য হ'ব এই পাছ। নিৰ্বাচিত ৰাষ্ট্ৰীয় পথ আৰু এক্সপ্ৰেছৱে 200 যাত্ৰাৰ বাবে প্ৰযোজ্য হ'ব এই পাছ।
এবছৰ সময় বা সৰ্বাধিক 200 বাৰ যাত্ৰাৰ সুবিধা পাব এই পাছেৰে। এই পাছ লগোৱা বাহনে সুকীয়াকৈ দিব নালাগে টোল কৰ। 200 যাত্ৰাৰ বাবে বছৰেকীয়া পাছৰ দাম নিৰ্ধাৰণ কৰা হৈছে 3000 টকা। টোল থকা পথেৰে নিয়মীয়া অহা যোৱা কৰা সকলে পাব বিশেষ সকাহ। এবাৰ যাত্ৰাত মাত্ৰ 15 টকাহে ব্যয় হ'ব এই পাছ ব্যৱহাৰকাৰীৰ। স্বাধীনতা দিৱসৰ দিনটোৰ পৰা ফাষ্টেগৰ বছৰেকীয়া পাছ আৰম্ভ কৰিলে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিছে ৰাজ্যৰ কেব চালকসকল। কেব চালকসকলৰ মন্তব্য যে যদি কেব চালকসকল অচিনাকি তেন্তে তাত চিনাক্ত কৰাৰ দায়িত্ব কাৰ? আমাক যদি বাংলাদেশী সজাব বিচাৰিছে তেনেহ'লে প্ৰমাণ কৰক। এই বুলি মন্তব্য কৰি প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথ স্তব্ধ কৰাৰ হুংকাৰ কেব চালকসকলৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল কেব চালকসকল। সীমা চেৰাই যোৱা মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদি কেব চালকসকল অচিনাকি তেন্তে তাত চিনাক্ত কৰাৰ দায়িত্ব কাৰ? নিৰ্বাচন অহাৰ বাবেই তৰল মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি অসমীয়া আৰু অসম মাতৃৰ সন্তান। আমাক যদি বাংলাদেশী সজাব বিচাৰিছে তেনেহ'লে প্ৰমাণ কৰক। চালকৰ গৰিমাৰ ওপৰত মন্তব্য কৰিব নালাগে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰা আৰু ৰাজপথ কঁপোৱাৰ হুংকাৰ এইবাৰ কেব চালকসকলৰ। যদি কেব চালকৰ মাজত অচিনাকি লোক আছে তেনেহ'লে কিয় দিয়া হৈছে লাইচেন্স? আজিৰে পৰা প্ৰতিবাদ আৰম্ভ কৰিছে অসম ৰাজ্যিক চালক সন্থাই। বাহনত প্ৰতিবাদী শ্লোগান লিখি প্ৰতিবাদ সাব্যস্ত কৰিছে কেব চালকসকলে আৰু আগন্তুক সময়ত ৰাজপথ বন্ধ কৰি প্ৰতিবাদ কৰিব বুলিও হুংকাৰ দিছে অসম চালক সন্থাই। উল্লেখযোগ্য যে স্বাধীনতা দিৱসৰ দিনাই অচিনাকি কেব চালকক লৈ সৰব হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ পিছতে এইবাৰ গৰজি উঠিছে অসমৰ কেব চালকসকল। পৰৱৰ্তী খবৰ, 2026 নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিছপুৰত নহয়, থাকিব লাগিব জেলত। বিৰোধী ঐক্যবদ্ধ হ'লে 2026 নিৰ্বাচনৰ পাছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিছপুৰত নহয়, থাকিব লাগিব জেলত। এই মন্তব্য কৰিছে ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীয়ে। পৰৱৰ্তী খবৰ, অসম নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা। বনভোজ খাবলৈ যোৱা অসমৰ যুৱকক গুলীচালনা নগা দুৰ্বৃত্তৰ। ঘটনা সন্দৰ্ভত 3 নগা দুৰ্বৃত্তক আটক আৰক্ষীৰ। নাগালেণ্ড প্ৰশাসনৰ সহযোগত CRPFে আটক কৰিছে এই 3 দুৰ্বৃত্তক। পৰৱৰ্তী খবৰ, পুনৰ সলনি হ'ল গুৱাহাটীৰ যান বাহন আৰক্ষীৰ ইউনিফৰ্ম। আকৌ ঘূৰি আহিল সেই আগৰ দিনবোৰ। আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ নীলা ৰঙৰ পৰিৱৰ্তে বগা ৰঙত দেখা পাব গুৱাহাটী মহানগৰীৰ যান বাহন আৰক্ষীক। আৰু আজিৰ দিনটোত গুৱাহাটীত যিমানবোৰ ট্ৰেফিক পুলিচ আছিল বা যান বাহন আৰক্ষী আছে সকলোৱে কিন্তু বগা ৰঙৰ ইউনিফৰ্ম পিন্ধিছে বা বগা ৰঙৰ ইউনিফৰ্মত দেখা পোৱা গৈছে। পৰৱৰ্তী খবৰ, ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান কৰা প্ৰধান শিক্ষয়িত্ৰী ফাতেমা খাতুনক আটক। ৰাষ্ট্ৰীয় পতাকাক ভৰিৰে মোহাৰি সামৰিছিল প্ৰধান শিক্ষয়িত্ৰী ফাতেমা খাতুনে। স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰি আজি ভৰিৰে মোহাৰি সামৰিছিল ফাতেমা খাতুনে। চামুগুৰিৰ গোপীনাথ দেৱ গোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ফাতেমা খাতুন।